আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি আল হাছৰৰ অৰ্থ সমাৱেশ সূৰাটোৰ 13 নম্বৰ আৰু 14 নম্বৰ আয়াতটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আল্লাহতকৈ তোমালোকেহে সিহঁতৰ অন্তৰত অধিক ভয় সঞ্চাৰ কৰা। তাৰ কাৰণ হ'ল সিহঁতৰ কোনো জ্ঞানবোধ নাই। 14 নম্বৰ, সিহঁত ঐক্যবদ্ধ হৈ মুকলি পথাৰত তোমালোকৰ লগত যুদ্ধ কৰিবলৈ নাহে। যুদ্ধ কৰিলেও সুৰক্ষিত দুৰ্গৰ ভিতৰৰ বসতি স্থানৰ পৰা নাইবা বেৰৰ আঁৰ লৈহে কৰিব। পাৰস্পৰিক বিৰোধিতাত সিহঁত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা, কিন্তু সিহঁতৰ অন্তৰৰ মিল নাই। সিহঁতৰ এনে অৱস্থাৰ কাৰণ হ'ল সিহঁত মানুহবোৰ নিৰ্বোধ। সমাপ্ত।